এবুকু বেদনালৈ পাৰ হ'ল ২৬টাকৈ দিন। আজি ম্ৰিয়মান প্ৰতিজন অসমীয়া। সোণাপুৰত পুৰিল সোণ। অসমীয়াৰ বুকুৱে বুকুৱে অশ্ৰুধাৰা। সোণাপুৰত প্ৰিয় শিল্পীৰ সুবাস বিচাৰি অনুৰাগীৰ সোঁত। সোণাপুৰৰ কমাৰকুছি এতিয়া কেৱল শিল্পীৰ শেষ ঠিকনা হৈ থকা নাই। অগণন অনুৰাগীৰ আগমনে সমাধি ক্ষেত্ৰক ৰূপান্তৰ কৰিছে আধ্যাত্মিক ক্ষেত্ৰলৈ। জুবিন ক্ষেত্ৰত দিনে নিশাই ঈশ্বৰৰ আৰাধনা কৰিছে সকলোৱে। জাতি ধৰ্ম নেওচি আবাল বৃদ্ধ বনিতা সকলো এগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদিছে প্ৰিয় শিল্পীক। জুবিন এটা বৰ্ণময় যুগৰ নাম। জুবিন এটা জাতিৰ পৰিচায়ক, জাতিৰ আৱেগ। জুবিনে বিচৰাতকৈ যেন বেছি মৰম দিছে ৰাইজে। অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি যাচিছে প্ৰতিজনে। সমস্বৰে গাইছে তেওঁৰে ৰচিত সেই প্ৰাৰ্থনা, মায়াবিনী ৰাতিৰ বুকুত। জুবিন মানেই প্ৰেম, জুবিন মানেই অভিমান, জুবিন মানেই আছিল ভাল পোৱা। মৃত্যুৰ পাছতো সোণাপুৰত ৰাইজে অকলশৰীয়া হ'বলৈ দিয়া নাই প্ৰাণৰ শিল্পীগৰাকী। নাম কীৰ্তন অনুৰাগীৰ গীতেৰে মায়াময় জুবিন ক্ষেত্ৰ। আজিও উচুপি উঠিছে প্ৰত্যেকজন জুবিন অনুৰাগীয়ে। জুবিনদা অবিহনে কল্পনা নকৰা এখন অসম দেখিলে প্ৰতিজন অসমীয়াই। কায়িকভাৱে নাথাকিলেও প্ৰতিজন অসমীয়াৰ মনত চিৰদিন থাকিব প্ৰাণৰ শিল্পীগৰাকী। এজন শিল্পীক প্ৰকৃত শ্ৰদ্ধা যাচিছে অনুৰাগীয়ে। তদন্তৰ নামত হোৱা লেহেমীয়া গতিৰো বিৰুদ্ধাচৰণ কৰিছে বহুতেই। জুবিন গাৰ্গৰ ন্যায়ৰ ব্যৱস্থাটোক লৈ ৰাজনীতি কৰিব খোজা সকলকো সকীয়াই দিছে অনুৰাগীয়ে। সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ ৰিপৰ্ট, NKTV+।